নমস্কাৰ, মই শোভন পৰিয়াল। আপোনালোকক মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ। আৰু লগতে ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মই পৰৱৰ্তী ভিডিঅ' বনালে আপোনালোকে ধুনীয়াকৈ ইউটিউবৰ ৱালত পাই যাব। এতিয়া আমি আজি আলোচনা কৰা বিষয়বস্তু হৈছে ক্লাছ 8-ৰ পাঠ নম্বৰ 17, মানৱ সম্পদ উন্নয়ন, মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা। এইখিনি বিষয়বস্তু আজি আমি আলোচনা কৰিম। এইটো পাঠৰ আলামত। এতিয়া প্ৰথমে আমি জানি লওঁ মানৱ সম্পদ কি। প্ৰথমে আমি জানি লওঁ মানৱ সম্পদ কি। মানৱ সম্পদ জনাৰ আগতে আমি এই দুটা মানৱ সম্পদ এই শব্দ দুটাৰ আমি প্ৰথমে ভাগ আৰু ইয়াৰ কি ব্যৱহাৰ কি এই শব্দ দুটাৰ মিনিংটো প্ৰথমে বুজি লওঁ। মানৱ মানে মানুহ, মানৱ মানে হৈছে মানুহ, আৰু সম্পদ মানে হৈছে সম্পত্তি। এইটো মই সম্পদৰ সম্পত্তিৰ ভিডিঅ'টো মই ধুনীয়াকৈ বনাইছোঁ। আপোনালোকে মোৰ চেনেলত ডিছক্ৰিপশ্যনত আপোনালোকে ক্লিক কৰি পেলাই তলত চাব পাৰে। প্ৰাকৃতিক সম্পদ বুলি আছে এটা, তাতে সম্পদৰ বিষয়ে মই বহলাই আলোচনা কৰিছোঁ, আপোনালোকে চেনেলটোত চাব পাৰে। এতিয়া আমি সম্পদটো থোৰতে বুজি লওঁ। সম্পদ মানে হৈছে সম্পত্তি। সম্পত্তি, সম্পদ মানে হৈছে সম্পত্তি। এতিয়া সম্পত্তি কেতিয়া হ'ব? মানুহ যেতিয়া সম্পত্তি হ'ব তেতিয়া সেইটোক মানৱ সম্পদ বুলি কোৱা হয়। সম্পত্তি মানে আপোনালোকে বুজি নাপায় যদি কৈ দিছোঁ, যিকোনো বস্তু এটা যদি আপোনালোকৰ ঘৰত এনে পৰি আছে সেইটো বস্তুটো সম্পত্তি নহয়। যদি তাৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিছে তেতিয়াহে সেইটো আপোনালোকৰ সম্পত্তি, বা পৰৱৰ্তী সময়ত তাক যদি ব্যৱহাৰ কৰিব পাৰি বা ব্যৱহাৰ কৰিছে আপোনালোকে, তাৰপিছত সঞ্চয় কৰি ৰাখিছে, ভৱিষ্যতে তাক ব্যৱহাৰ কৰিব, সেই তেনেকুৱা বস্তুটোক সম্পত্তি বুলি বুজি পাব লাগে। তো সম্পত্তিটো হ'ল ব্যৱহাৰযোগ্য মানে বস্তু এটা, ব্যৱহাৰযোগ্য। অব্যৱহাৰযোগ্য বা কোনো ব্যৱহাৰ কৰিব নোৱাৰা বস্তুটো কেতিয়াও সম্পত্তি হ'ব নোৱাৰে। মানুহ যেতিয়া ব্যৱহাৰৰ মানে কোনোবা কাম কৰে, মানুহে কোনোবা কামত আহে, তেতিয়া সেইটো হ'ব মানৱ সম্পদ। এনেই মানুহ সম্পদ হ'ব নোৱাৰে। সেইটো কথাটো প্ৰথমে বুজি ল'ব লাগিব, তাৰপিছত আমি পাঠৰ আগলৈ যাওঁ। কিতাপত আপোনালোকৰ দুটা পৰিয়ালৰ কাহিনী আলামত পাঠটো বুজাই দিয়া হৈছে যে সম্পদ কি বস্তু, কোনকেইটা মানৱ সম্পদ হয় আৰু কোনকেইটা মানৱ সম্পদ নহয়। মানুহ বুলিলেই কোনকেইটা আমি সম্পদ ক'ব নোৱাৰোঁ, সেইখিনি এই দুটা কাহিনীৰ মাজত আছে। কাহিনীটো আমি থোৰতে বুজি লওঁ। অমল শইকীয়া নামৰ এজন শিক্ষক আছে। তেওঁ গাঁৱত শিক্ষক হিচাপে নিযুক্তি হৈছে বা শিক্ষাদান কৰি আছে। তেওঁৰ দুজন পুত্ৰ আছে, স্নাতক, এজন স্নাতক বিজ্ঞানৰ আৰু আনজনে অসমীয়া বিষয়ত স্নাতকোত্তৰ মানে MA যিটো ডিগ্ৰী লৈ চৰকাৰী চাকৰিৰ পিছত দৌৰি ফুৰিছে। চাকৰি বাহিৰে অন্য কাম কৰিবলৈ দুয়োজনে অনিচ্ছুক, মানে বেলেগ কাম কৰিব নিবিচাৰে। যিহেতু পঢ়িছোঁ, চাকৰি লাগে, গতিকে চাকৰিৰ পিছত দৌৰি আছে। শিক্ষা সাং কৰাৰ কেইবাবছৰো উকলিল, কিন্তু ল'ৰা দুজনে এজনেও চাকৰি যোগাৰ কৰিব নোৱাৰিলে। চাওঁতে চাওঁতে অমল শইকীয়াও চাকৰিৰ পৰা অৱসৰ পালে। পেঞ্চনৰ টকাৰে চাৰিজনীয়া পৰিয়ালটো পোহপাল দিবৰ বৰ কষ্ট হ'ল। এনে অৱস্থাত ল'ৰা দুজনে কোনো উপাৰ্জন নকৰিলে। হতাশাই অমল শইকীয়াই হেঁচা মাৰি ধৰিলে। এটা সময়ত তেওঁ শয্যাশায়ী হ'ল আৰু পৰিয়ালটোৰ দুৰ্দশাৰ চৰম সীমা পালে। তো কি হ'ল? অমল শইকীয়াৰ কি হ'ল? দুজন ল'ৰা আছিলে, দুজন ল'ৰাই কি কৰিব নোৱাৰে? এটকাও উপাৰ্জন কৰিব নোৱাৰিলে। মানে তেওঁলোক চাকৰিৰ পিছত দৌৰি দৌৰি থাকিলে। সেই সময়লৈকে তেওঁ উপাৰ্জন কৰিব নোৱাৰিলে তেওঁলোক দুয়োজনে, আৰু বুঢ়াটো তেনেকৈ বিচনাত পৰি গ'ল। বুঢ়া হৈ পেলাই অমল শইকীয়া বিচনাত পৰি গ'ল। ল'ৰা দুটাৰ কোনো ইনকাম নাই। আমি এতিয়া বেলেগ এটা কাহিনী চাওঁ। ইয়াত সাধু ইয়াত আছেই। খলিলুৰ ৰহমানৰ পৰিয়াল। একেখন গাঁৱৰে খলিলুৰ ৰহমান বৃত্তিত খেতিয়ক। তেওঁ খেতি কৰে। পত্নী চাকিনাও বৰ কৰ্মী। তো কি কৰে? দুয়োজনে, এজনে খেতি কৰে আৰু ঘৈণীয়েকজনো কৰ্মী। মেট্ৰিক পাছ কৰাৰ পিছত ল'ৰাটোৱে তেওঁৰ আনুষ্ঠানিক শিক্ষা নল'লে। সেইটোক আমি কি কৰিব নালাগে, এইটো বঢ়াৱা দিয়া নিচিনা হ'ব। সেইটো কৰিব নালাগে। তেওঁৰ অসুবিধাত পৰি পেলাই তেওঁৰ ল'ৰাই শিক্ষা ল'বলৈ ইচ্ছা নকৰিলে। পঢ়া শুনাতকৈ তেওঁ আন কিছুমান কামত ল'ৰাটোৰ নিচা বেছি হ'ল। সেয়ে দেউতাকে তাৰ মনোভাৱ বুজি চহৰৰ কাপোৰ চিলাই কৰা কাৰখানাত দৰ্জী প্ৰশিক্ষণ ল'বলৈ পৰামৰ্শ দিলে। দৰ্জী প্ৰশিক্ষণ লোৱাটো এটা শিক্ষা হয়। তেওঁ ডাইৰেক্ট মেট্ৰিকৰ পিছত হায়াৰ ছেকেণ্ডেৰী পঢ়াৰ নিচিনাকৈ তেওঁ দৰ্জীৰ শিক্ষাটো ল'লে। দেউতাকৰ কথামতে ল'ৰাটোৱে প্ৰশিক্ষণ লোৱাৰ উদ্দেশ্যে চহৰলৈ গ'ল। এবছৰ পিছত প্ৰশিক্ষণ সমাপ্ত কৰি তেওঁ ঘৰলৈ উভতি আহি গাঁৱৰে তিনিআলি চকত এখন কাপোৰ চিলাই দোকান খুলিলে। ল'ৰাজনৰ নিখুঁত কামৰ নমুনা দেখি গাঁৱৰ মানুহে চহৰলৈ নগৈ তাতে কাপোৰ দিবলৈ
আৰম্ভ কৰিলে ল'ৰাৰ লাহে লাহে বেপাৰটো ডাঙৰ হৈ গ'ল। ৰহমানৰ ছোৱালীজনী সোঁ ভৰিখন অলপ চুটি, মানে অলপ বিকলাংগ আছে ছোৱালীজনী, শাৰীৰিকভাৱে সক্ষম আছে অলপ, কিন্তু শাৰীৰিক বাধা নেওচি ছোৱালীজনীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ কৰি চহৰলৈ গৈ ছমহীয়া বিউটিচিয়ান প্ৰশিক্ষণ লৈ আহি বিউটি পাৰ্লাৰ এটা খুলিলে। এতিয়া সেই পাৰ্লাৰটো গ্ৰাহকৰ ভিৰ, মুঠৰ ওপৰত 4জন সদস্যৰ নিজে নিজে উপাৰ্জন, কোনেও কাৰো মুখলৈ চাব নালাগে। খলিলুৰ ৰহমানে সঞ্চয়ৰ ধনেৰে ট্ৰেক্টৰ এখন কিনি ল'লে। বৰ্তমান সেই পৰিয়ালটো গাঁৱৰ এখন সচ্ছল পৰিয়াল। উল্লিখিত পৰিয়াল দুটাৰ উদাহৰণৰ পৰা কি ধাৰণা কৰিব পাৰিলা? দুইটা পৰিয়ালৰ এটা ভিন্ন আৰ্থিক ৰূপ নহয় জানো? মানুহ উচ্চ শিক্ষিতৰ প্ৰশিক্ষণ হ'লে উপাৰ্জন সম্ভৱ নোৱাৰে, গতিকে তেওঁ সঠিক দিশত নিজক শিক্ষা বা প্ৰশিক্ষণ যদি তেওঁ ব্যৱহাৰ নকৰে। এতিয়া যদি কোনোবাই কি কৰিছে, ইঞ্জিনিয়াৰিং পাছ কৰিছে, তেনেহ'লে তেওঁ ইঞ্জিনিয়াৰিং পাছ কৰি পেলাই সেইটো কাম যদি নকৰে, বা সৰু কাম বুলি যদি কোনোবা এটা কাম পাই পেলাই তেওঁ যদি এৰি দিয়ে, ইঞ্জিনিয়াৰিং পাছ কৰি পেলাই ঘৰতে বহি থাকে, তেতিয়া তেওঁ কি নহ'ব? সম্পদ নহ'ব। বুজি পাইছে আপোনালোকে? মানৱ সম্পদ তেওঁ নহ'ব। তেওঁ কি কৰিব লাগে? কিবা এটা কাম কৰিব লাগে, যাতে সমাজৰ কিবা এটা লাভ হয়, তেওঁৰ নিজৰ কিবা এটা লাভ হয়। সেইখিনি বস্তুটো আপোনালোকে জানি লওক। নেক্সট পাৰ্টত কি আছে চাই লওক। নেক্সট পেজত কিছুমান প্ৰশ্ন দিয়া আছে। অমল শইকীয়াৰ পৰিয়ালত দুৰ্দশা নামি অহাৰ কাৰণ কি? অমল শইকীয়াৰ পৰিয়ালৰ দুৰ্দশা নামি অহাৰ কাৰণ আছিল ল'ৰাবোৰে কোনো কাম নকৰি ল'ৰা দুজনে চৰকাৰী চাকৰিৰ পিছত দৌৰি ফুৰা। মানে কোনো কাম নকৰাই ল'ৰা দুজনে চৰকাৰী চাকৰিৰ পিছত দৌৰি ফুৰাটোৱে আছিল দুৰ্দশাৰ কাৰণ। কোনটো পৰিয়ালৰ মানুহখিনি মানৱ সম্পদ হিচাপে বিবেচিত হৈছিল? ইয়াৰ হ'ব খলিলুৰ ৰহমানৰ পৰিয়ালৰ মানুহখিনি মানৱ সম্পদ হিচাপে বিবেচিত হৈছিল। খলিলুৰ ৰহমানৰ ল'ৰা ছোৱালীহালে প্ৰশিক্ষণ লৈ কি কৰিলে? কিন্তু আমি জানিছোঁৱেই খলিলুৰ ৰহমানৰ ল'ৰা ছোৱালীহালে ল'ৰাই প্ৰশিক্ষণ লৈ পেলাই তেওঁ কি কৰিলে? চিলাই দোকান খুলিলে, আৰু ছোৱালীয়ে প্ৰশিক্ষণ লৈ পেলাই তেওঁ বিউটি পাৰ্লাৰ এখন খুলিলে, আৰু উৎপাদনমুখী কামত নিজকে আত্মনিয়োগ কৰিলে। মানুহ কেতিয়া সম্পদ হিচাপে পৰিগণিত হয়? মানুহ সম্পদ হিচাপে পৰিগণিত হ'বলৈ কি হ'ব লাগে? শাৰীৰিক আৰু মানসিকভাৱে কোনো উৎপাদনমুখী কাম কৰিবলৈ সক্ষম ব্যক্তিসকলেই মানৱ সম্পদ। এইটো মানৱ সম্পদৰ ডেফিনেশ্যন। তো মানৱ সম্পদৰ ডেফিনেশ্যন আমি কি বুজি পালোঁ? মানুহ কেতিয়া সম্পদ হিচাপে পৰিগণিত হয়? যেতিয়া কোনো মানুহে শাৰীৰিক আৰু মানসিকভাৱে কোনো উৎপাদনমুখী কাম কৰিবলৈ সক্ষম হয়, তেতিয়া তেওঁ মানৱ সম্পদ হিচাপে পৰিগণিত হ'ব। তেনেকৈ মিলাই পেলাই লিখিব লাগে। তো এইটো বস্তুটো পাহৰিব নালাগে, মানৱ সম্পদৰ ডেফিনেশ্যনটো। এইটো ডেফিনেশ্যনটো সদায় আমাক লাগিব। শাৰীৰিক আৰু মানসিকভাৱে কোনো উৎপাদনমুখী কাম কৰিবলৈ সক্ষম হৈ পেলাই ঘৰত বহিলেও নহ'ব, আকৌ কাম কৰিব লাগে, কৰ্মমুখী হ'ব লাগে, তেতিয়া মানৱ সম্পদ হিচাপে পৰিগণিত হ'ব। ইয়াৰ মাজতে আমি এইটো ঘৰটো পাহৰিব নালাগে। এইটো ঘৰৰ পৰা প্ৰশ্ন নাহে, আপোনালোকৰ কিতাপত লিখা আছে এইটো ঘৰৰ পৰা প্ৰশ্ন আহিব নোৱাৰে বুলি। ইয়াৰ পৰা প্ৰশ্ন নাহে, কিন্তু এইটো ঘৰটো যদি পঢ়ে আপোনালোকৰ শিক্ষা এটা হ'ব। এইখিনি কথা জানি থোৱাটো ভাল। আমাৰ চৰকাৰে 80% বা ততোধিক অক্ষমতা থকা ব্যক্তিক জটিল অক্ষমতাগ্ৰস্ত ব্যক্তি বুলি বিবেচনা কৰিছে। ইতিমধ্যে 1995 চনৰ পৰা দেশত অক্ষমতাগ্ৰস্ত ব্যক্তিৰ সমান সুযোগ, সুৰক্ষা, অধিকাৰ আৰু সম্পূৰ্ণ অংশগ্ৰহণ আইন প্ৰৱৰ্তন হৈছে। মানে যিবিলাক ব্যক্তি 80% বা ততোধিক অক্ষম আছে, তেনে ব্যক্তিসকলক সম্পূৰ্ণ সুযোগ আৰু তেওঁলোকক প্ৰায়ৰিটি দিয়া হ'ব। ফিজিকেল হেণ্ডিকেপ কোটা হিচাপে আছে, চাকৰি বাকৰি যিকোনো ক্ষেত্ৰত তেওঁলোকক প্ৰায়ৰিটি দিয়া হ'ব। অলপ নম্বৰ কম পালেও তেওঁলোকে যদি কোটাত বেলেগ কোনো মানুহ নাই, তেতিয়া একেবাৰে কম নম্বৰ পালেও তেওঁলোকে যিটো 5 নম্বৰটো পাব লাগিব, তাৰপিছত যিটো কোৱালিফাইং নম্বৰ মেৰিট লিষ্টত তেখেতসকলে ধুনীয়াকৈ পাই যাব। গতিকে আমি ইয়াৰ পিছত মানৱ সম্পদৰ উন্নয়ন। তোমালোকে ইতিমধ্যে ধাৰণা কৰিব পাৰিলা যে মানুহ সংখ্যা বৃদ্ধি হ'লেই মানৱ সম্পদ বৃদ্ধি নহয়। আমি বুজিব পাৰিলোঁ এইটো কথাটো। সেই বিষয়ে যোৱা শ্ৰেণীটো আছে। দেশৰ উৎপাদন কাৰ্যৰ 4টা মূল উপাদান আছে। সেয়া হ'ল ভূমি, শ্ৰম, মূলধন আৰু সংগঠন। উৎপাদন কাৰ্যৰ 4টা মূল উপাদান হ'ল ভূমি, শ্ৰম, মূলধন আৰু সংগঠন। এইটো প্ৰশ্ন থাকিবও পাৰে, গতিকে এইটো বস্তুটো অলপ হাইলাইট কৰি দিছোঁ, আপোনালোকে চাব।
ইয়াৰে প্ৰথমটোৰ বাহিৰে বাকী আটাইকেইটা উপাদানত মানুহৰ প্ৰত্যক্ষ অৱদান আছে। গতিকে দেশৰ উৎপাদন বৃদ্ধি কৰিবলৈ হ'লে মানৱ সম্পদৰ বিকাশ হ'বই লাগিব। যিমানেই মানৱ সম্পদৰ উন্নয়ন হ'ব সিমানেই দেশে উৎপাদন কাৰ্যত সফলতা লাভ কৰিব আৰু ৰাষ্ট্ৰীয় আয় বৃদ্ধি হ'ব। তো ভূমিটোত মানুহৰ হাত নাই, ভূমিটো মাটিৰ কথা। তো শ্ৰম মানুহে কৰিব লাগিব, মূলধন মানুহে গোটাব লাগিব, সংগঠন মানুহে হ'ব লাগিব। গতিকে তিনিটাত মানুহৰ সম্পূৰ্ণ হাত আছে। গতিকে মানৱ সম্পদৰ উন্নয়ন হ'লেহে দেশৰ সকলোখিনি আৰ্থিক দিশত বা সাংগঠনিক দিশত বা ৰাজনৈতিক দিশত দেশৰ উন্নতি হ'ব। ৰাষ্ট্ৰীয় আয় বৃদ্ধিয়ে দেশ এখনৰ স্বাৱলম্বী হোৱাত সহায় কৰে। বৰ্তমান বিকশিত অৰ্থনীতিৰ প্ৰেক্ষাপটত মানৱ সম্পদ উন্নয়নৰ বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে। মানৱ সম্পদ উন্নয়নৰ মূল চালিকা শক্তি হৈছে স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ। মূল বিষয়বস্তু এইটো বস্তুটো পাহৰিব নালাগে। এই তিনিটা বস্তু মানৱ সম্পদ ডেভেলপমেণ্ট মানে আমাৰ যদি ভৱিষ্যত প্ৰজন্ম বা আমি নিজে যদি ডেভেলপ হ'ব বিচাৰোঁ, মানে নিজকে যদি বিকাশ কৰিব বিচাৰোঁ, তেতিয়া আমি কিহত জোৰ দিব লাগিব? স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ। চৰকাৰেও এই তিনিটা বস্তুতে আচলতে জোৰ দিব লাগিছিলে। চৰকাৰেও এই তিনিটা বস্তুতে আচলতে জোৰ দিব লাগে। স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ। যদি এই তিনিটা বস্তুত চৰকাৰে জোৰ দিয়ে, মূল চালিকা শক্তি, তেতিয়া কি হৈ যাব? চৰকাৰে এক্সট্ৰাকে আজি যদি জোৰ দিয়ে সেই তিনিটা বস্তু, তেতিয়া কি হৈ যাব? ভৱিষ্যতে কি হ'ব? আজিৰ পৰা 40-50 বছৰৰ পিছত সেই যিখিনি মানুহৰ ওপৰত চৰকাৰে ইমানখিনি কষ্ট কৰি পেলাই ইমানখিনি সুবিধা দিছিল, সুস্বাস্থ্যৰ অধিকাৰী হ'ব, উপযুক্ত শিক্ষা পাব, উপযুক্ত প্ৰশিক্ষণ প্ৰাপ্ত হ'ব। গতিকে চৰকাৰী চাকৰিৰ পিছত তেতিয়া মানুহ দৌৰিব নালাগে, নিজে কিবা এটা কৰি পেলাই খাব পৰা হ'ব, নিজে দেশৰ উন্নতিত অৱদান আগবঢ়াব পাৰিব। সুস্বাস্থ্য হ'ব, মানে যিকোনো কাম কৰিবলৈ নিজকে সুস্বাস্থ্যৰ অধিকাৰী হ'ব, উপযুক্ত শিক্ষা পাব, যিকোনো বিষয়ে শিক্ষা যদি পায় তেনেহ'লে যিকোনো কাম কৰিবলৈ পাৰে। প্ৰশিক্ষণ যদি স্কিল মানুহ যদি থাকে, স্কিল লেবৰ বুলি কোৱা যিটো স্কিল মানে কৌশল, কোনোবা এটা বস্তু যদি আপুনি পাৰফেক্ট হয় কিবা এটা কামত, তেনেহ'লে আপুনি কোনো কাৰণতে কাৰো তলত মূৰ দোৱাব নালাগে, সেইটো কাম কৰি পেলাই আপুনি ধুনীয়াকৈ খাব পাৰে। গতিকে কিবা কোনোবাই দিব চাকৰি, এইবিলাকৰ পিছত দৌৰিব নালাগে, বিষয়বস্তু কোনোবা এটা স্কিল থাকিলে। কাৰণ শিক্ষা আৰু প্ৰশিক্ষণে মানুহৰ চিন্তা শক্তি জাগ্ৰত কৰে আৰু দক্ষতা বৃদ্ধি কৰে। সেই দক্ষতাৰ কথা কোৱা হৈছে। আকৌ সুস্বাস্থ্যই মানুহৰ কৰ্মশক্তি বঢ়ায়, এইটো কথা আমি ক'লোৱেই। আমাৰ দেশৰ চৰকাৰে প্ৰৱৰ্তন কৰা আধুনিক আৰু বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থা, স্বাস্থ্য নীতি, বিভিন্ন আঁচনি, জলপানীৰ ব্যৱস্থা, উন্নত মানৰ প্ৰশিক্ষণ তথা বিভিন্ন সা সুবিধাৰ ফলত বৰ্তমান দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো যথেষ্ট সবল হৈছে। তথাপিও সবল হ'বলৈ আৰু বাকী আছে। বহুতখিনি সবল হৈছে, কিন্তু আৰু সবল হ'বলৈ বাকী আছে। অৱশ্যে এই দিশত ক্ষিপ্ৰতা লাভ কৰিব আমাৰ দেশক এতিয়াও কিছু সময় লাগিব। কাৰণ ভূ আয়তনৰ তুলনাত দেশৰ জনসংখ্যাৰ ঘনত্ব বহু বেছি। আমাৰ দেশত কি আছে? এইখিনি যদি ভূমি আছে, তো সেইটো হিচাপত জনসংখ্যাৰ ঘনত্বটো বহুত বেছি, মানে আমাৰ দেশৰ জনসংখ্যা বহুত বেছি। গতিকে কি হৈ আছে? ঘনত্বটো বেছি কাৰণে একেলগে সকলোকে চৰকাৰে আগুৱাই নিবলৈ সুবিধা পোৱা নাই। ইমান সংখ্যক মানুহক একেলগে উপযুক্ত শিক্ষা, খাদ্য, বাসস্থান, কৰ্মসংস্থান আৰু স্বাস্থ্যৰ সুবিধা প্ৰদান কৰাটো বৰ সহজ কাম নহয়। কিন্তু পৰিৱৰ্তিত সময়ৰ লগত খাপ খুৱাবলৈ আমাৰ দেশৰ চৰকাৰে উল্লেখিত দিশসমূহ যথেষ্ট মনোনিৱেশ কৰিছে। সেই আগৰ তুলনাত দেশত শিক্ষিত মানুহৰ হাৰ বৃদ্ধি পাইছে আৰু লগে লগে মানৱ সম্পদলৈ উন্নীত হৈছে। শিক্ষিত মানুহ বৃদ্ধি হ'লে কি হৈ যাব? লাহে লাহে গৈ পেলাই মানৱ সম্পদ উন্নয়নত দেশখন অগ্ৰগতি লাভ কৰিব দেশখনে। গতিকে আমি ইয়াৰ তলৰ বস্তুটো চাওঁ, মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক কি কি আছে। এখন দেশৰ মানৱ উন্নত বা গুণগত তাক জানিবলৈ আমি সমাজ ব্যৱস্থাত কিছুমান বিশেষ দিশৰ ওপৰত আলোকপাত কৰিব লাগে, যিবোৰ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায়। সেইবোৰকে মানৱ সম্পদৰ উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয়। এইটো ইয়াত গ নম্বৰ লিখা আছে, এইটো গ নম্বৰ উত্তৰ হ'ব পাৰে। মই বেলেগৰ কিতাপ লৈ আহিছোঁ, মোৰ লগতো কিতাপ ইমান নাই, গতিকে এইটো লিখা আছে। মই পিছত প্ৰশ্ন উত্তৰ আলোচনা কৰোঁতে এইটো দেখাই দিম। এনে নিৰ্দেশসমূহ কিছুমান উল্লেখযোগ্য নিৰ্দেশকবোৰ এনেধৰণৰ। গুণগত শিক্ষা লাভ কৰিবলৈ কি লাগিব? শিক্ষাৰ হাৰ। গুণগত শিক্ষা মানৱ সম্পদৰ উন্নয়নৰ প্ৰাথমিক কাৰণ। শিক্ষা ব্যৱস্থা সঠিক হ'লে উন্নত মানৱ সম্পদ তৈয়াৰ হোৱা সম্ভৱ হয়। তো প্ৰকৃত শিক্ষাই কি কৰে? জ্ঞান দক্ষতা বৃদ্ধি কৰে, ফলত মানৱ সম্পদ উন্নয়নত সহায় হয়। উদাহৰণস্বৰূপে জাপান, ইংলেণ্ড, আমেৰিকা আদি দেশত শিক্ষিতৰ হাৰ অধিক, সেইবিলাক দেশত মানৱ সম্পদো উন্নত। তলৰ তালিকাখনৰ পৰা আমি চাব পাৰি, তালিকাখন আপোনালোকে চাব। জীৱন প্ৰত্যাশা। মানৱ সম্পদৰ উন্নয়নৰ আন এটি নিৰ্দেশ হৈছে জীৱন প্ৰত্যাশা।
এটি শিশু জন্মৰ পিছত কিমান বয়সলৈকে সুস্থ সবল জীয়াই থাকে তাকে জীৱন প্ৰত্যাশাই নিৰ্ণয় কৰে। এই প্ৰত্যাশা যিমান বেছি হ'ব মানৱ সম্পদলৈ ৰূপান্তৰ কৰাৰ হাৰো সিমান বেছি হ'ব। সেয়ে উচ্চ জীৱন প্ৰত্যাশা উন্নত মানৱ সম্পদৰ নিৰ্ণায়ক। জীৱন প্ৰত্যাশা কি বস্তু হয়? মানে মানুহ এজন জন্ম হ'ল, জন্ম হোৱাৰ পিছত তেওঁ কিমান বছৰলৈকে জীয়াই থাকিব, মানে গড় আয়ু যিটো গড় আয়ু বুলি কোৱা হয়, সেইটো গড় আয়ুটো সেইটো বস্তুটো গড় আয়ুটো কিমান, সেইটো হ'ল জীৱন প্ৰত্যাশা। মানে আমাৰ এতিয়া যদি 60 আছে, মানে আমাৰ দেশৰ মানুহে 60 বছৰলৈকে জীয়াই থাকে। যিমান চিকিৎসা বিজ্ঞানে আগবাঢ়ি যাব সিমান গড় আয়ুটো বৃদ্ধি হৈ গৈ থাকিব। গতিকে এনেকৈ বৃদ্ধি হৈ গৈ থাকে চিকিৎসা বিজ্ঞানে উন্নতি লাভ কৰিলে। মানে বেমাৰী কোনোবা এজন হ'ল, তাক চিকিৎসা কৰি পেলাই যদি ভাল কৰিব পাৰি, তেতিয়া আমাৰ লাহে লাহে গড় আয়ুটো বৃদ্ধি হ'ব। লগে লগে এজন মানুহ যদি 10 বছৰৰ মৃত্যু হয়, তেতিয়া তেওঁ মানৱ সম্পদৰ উন্নীত হোৱাৰ চান্সটো সিমানখিনি নাপায়। তেওঁ 10 বছৰতে তেওঁ মৃত্যু হ'ল। যদি এজন মানুহ 10-20 বছৰলৈকে পাই যায়, অলপ তেওঁ কিবা এটা শিকিবলৈ পাৰিব। যদি 30, 40, 50, 60, 70, 80 বছৰ, 90 বছৰ এনেকৈ যদি মানুহ যিমান বৃদ্ধ হৈ যায় সিমানখিনি তেওঁ সংসাৰখন দেখে। গতিকে তেওঁ সিমানখিনি অভিজ্ঞতা লাভ কৰিব, সিমানখিনি শিক্ষা লাভ কৰিব। গতিকে মানৱ সম্পদৰ উন্নয়ন তেনেকৈ তেওঁ জানি গৈ থাকিব। 90 বছৰ জনা মানুহৰ লগত 20 বছৰ মাত্ৰ কোনোবা মানুহ এজনে কিবা এটা শিকিলে আৰু কিবা এটা কোনোবা এজনে 90 বছৰ শিকিলে, তে 90 বছৰ শিকা মানুহজন তেওঁ আচলতে বেছি শিকিছে। গতিকে তেওঁ মানৱ সম্পদ হয়। গতিকে সেইখিনি বস্তু যদি মৰ্টেলিটি ৰেটটো, যিটো মৃত্যুৰ হাৰটো, জীৱন প্ৰত্যাশাৰ জীয়াই থকাৰ যিটো চান্সটো যদি বেছি হৈ থাকে, তেতিয়া মানৱ সম্পদৰ অলপ উন্নতিটো হ'ব। এইটো দিশ এই মানৱ সম্পদৰ নিৰ্দেশক হৈছে এইটো। জন্মকালীন মৃত্যুৰ হাৰ, জন্মৰ সময়তে মৃত্যু হোৱাটো, এখন দেশৰ জন্মকালীন শিশু মৃত্যুৰ হাৰ হ্ৰাস হোৱাটো সেই দেশখনৰ মানৱ সম্পদৰ উন্নয়নৰ আন এটি প্ৰধান নিৰ্দেশক। মানে যদি শিশু এজন জন্ম হোৱাৰ সময়তে যদি মৃত্যু হৈ যায়, তেনেকুৱা বহুতখিনি মৃত্যু হৈছে। এইটো হাৰটো আমি যদি চাওঁ, আমি দেখিলে আমাক ভয়ে লাগে। 2008 চনত ভাৰতৰ 53 জনৰ মৃত্যু হয়, অসমত 64 জনৰ মৃত্যু হয় প্ৰতি হাজাৰত। 1000 শিশুৱে যদি জন্ম লাভ কৰে, তেতিয়া 53 জন, ভাৰতৰ ভিতৰতে 53 জনৰ মৃত্যু হয়। গোটেই ভাৰতৰ হিচাপত অসমত 64 জন। মানে ভাৰতৰ তুলনাত অসমত বেছি মৃত্যু হয়। শিশু জন্ম হোৱাৰ লগে লগে শিশুৰ মৃত্যু হৈ যায়। তো সেইবিলাক মানৱ সম্পদ কেনেকৈ হ'ব? মৃত্যুৰ লগে লগেই যদি মৃত্যু হৈ যায়, তেনেহ'লে মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি হ'ব। সেইকাৰণে এইবিলাক নিৰ্দেশক বুলি কোৱা হৈছে মানৱ সম্পদ উন্নয়নৰ। 2009 চনত ভাৰতত 50, অসমত 61, মানে কমি আছে। লাহে লাহে যিমান আগবাঢ়ি যাব সিমান কমি গৈ থাকিব, শেষত শূন্য হ'ব, সেইটোৱে আমাৰ আশা। ওপৰৰ তালিকাত আমাৰ দেশ আৰু ৰাজ্যৰ দুটা জন্মকালীন মৃত্যুৰ হাৰ দেখুওৱা হৈছে। তালিকাখনৰ পৰা স্পষ্ট হৈছে যে জন্মকালীন অৱস্থাত শিশুৰ মৃত্যুৰ সংখ্যা আমাৰ দেশত এতিয়াও যথেষ্ট সংখ্যক, অসমত তাতোকৈ বেছি। মানৱ সম্পদৰ উন্নয়ন হ'ব লাগিলে এনে মৃত্যুৰ হাৰ হ্ৰাস পাব লাগিব। জনমূৰি আয়, দেশ এখনৰ মুঠ ৰাষ্ট্ৰীয় আয় দেশখনৰ মুঠ জনসংখ্যাৰে হৰণ কৰিলে যি আয় উপলব্ধ হ'ব তাক জনমূৰি আয় বোলা হয়। যদি দেশ এখনৰ ঘৰ এখনৰে বুলি কৈ লওঁ আমি বুজি পোৱাৰ কাৰণে, ঘৰ এখনৰ জনমূৰি আয় কি বস্তু হয়? ঘৰ এখনত যদি ইনকামটো হয়, সকলো মানুহ মিলি পেলাই যদি মাহেকত 50,000 টকা যদি ইনকাম কৰে, ঘৰৰ সকলো মানুহ মিলি পেলাই যদি 50,000 টকা যদি মাহেকত ইনকাম কৰে, তেনেহ'লে যদি ঘৰত 5 জন মানুহ আছে, তো জনমূৰি আয় কিমান হ'ব? 10,000 টকা ইনকাম, 10,000 টকা হ'ব জনমূৰি আয়। সেইটোৱে হিচাপ, মানে গড় হিচাপ। যিমানজন মুঠ ৰাষ্ট্ৰীয় আয় তাৰ পৰা ভাগ কৰি পেলাই যিমানজন মানুহৰ, এজন মানুহৰ কিমান পৰে, সেইটোৱে হ'ব জনমূৰি। এজন মূৰি আয়। জনমূৰি আয় বৃদ্ধি পোৱাতে মানৱ সম্পদৰ উন্নয়নৰ কথাকে সূচায়। উন্নত জনমূৰি আয় উন্নত মানৱ সম্পদৰ পৰিচায়ক। মানে যিমান মানুহে ইনকাম কৰে ঘৰত, ধৰক 50,000 যদি ইনকাম আছিলে এক মাহত, তেনেহ'লে 5 জন মানুহে 50,000 যদি ইনকাম কৰে, মানে যদি ঘৰত 3 জন মানুহে ডাঙৰ আছে আৰু 2 জন সৰু আছে, তেনেহ'লে 3 জন মানুহে ইনকাম কৰি 50,000 হৈ যায়। তো সৰুকেইটা অলপ ডাঙৰ হোৱাৰ পিছত সিহঁতেও যদি ইনকাম কৰিবলৈ লয়, তেতিয়া যদি
এইটো 70,000 হৈ যায় তেতিয়াহ'লে জনমূৰি আয়টো বৃদ্ধি হৈ যাব। এতিয়া জনমূৰি আয় ইহঁতে একো কাম নকৰাকৈ ইহঁতৰ জনমূৰি আয় হিচাপ কৰা হৈছে। ইয়াতে কাম কৰিবলৈ ল'লে জনমূৰি আয়টো বাঢ়ি যাব লাগে। সেইটোৱে যিটো আমি সাধুত শুনিছিলোঁ আগতে, সেই সাধুত যিজন শিক্ষকৰ সাধু আছিলে, শিক্ষকৰ ল'ৰাকেইটাই কি কৰিছিলে, একো কাম বন নকৰাকৈ ঘৰতে শুই বহি কটাইছিলে, মানে চৰকাৰী চাকৰি বিচাৰি ইফাল সিফাল দৌৰি মেলি কটাইছিলে। তেওঁৰ দেউতাকৰ ইনকামটোৰ পৰা তেওঁলোকে খাই আছিলে। গতিকে ঘৰৰ মুঠতে জনমূৰি আয় কিমান হ'ব, সেইবিলাকৰো ভাগ হ'ব। দেউতাৰ যদি চেলেৰি তেওঁ 40,000 আছিলে, ঘৰত যদি 4জন মানুহ আছিলে, তেনেহ'লে 10,000কৈ জনমূৰি আয় হ'ব। কিন্তু আচলতে সেই 3জন মানুহ ঘৰত থকা বাকী 3জনে একো ইনকাম কৰা নাই, তেওঁলোকৰ ভাগত এনেই জনমূৰি আয় পৰিলে। গতিকে দেউতাৰ হিচাপত যদি ইনকাম কৰা হ'লে 40,000 জনমূৰি আয় হ'লে হয়। গতিকে ভাৰতৰ জনমূৰি আয় কম হোৱাটো এটা মুখ্য কাৰণ হ'ল সকলোৱে কাম নকৰাটো। LP স্কুলত কোনোবাই এটা শিশুৱে নাম লগালে, তাৰপিছত লাহে লাহে কৰি পেলাই ঘৰুৱা বিভিন্ন কাৰণত দেউতা এইফাল আজি ইয়াত কাম কৰি আছিলে, ইয়াতে ল'ৰা ছোৱালী থাকিলে, এইখন স্কুললৈ গ'ল, যদি কাম কৰিবলৈ বেলেগ জেগালৈ গুচি যায়, ল'ৰা ছোৱালী ইফালে লৈ যাব, এইখন স্কুলত অলপ দিন যাব, তাৰপিছত কাম কৰিবলৈ বেলেগ জেগালৈ যায়, ল'ৰা ছোৱালীকেইটা অলপ ডাঙৰ হ'ব, এইখন স্কুললৈ যাব নোৱাৰা হ'ব, ইয়াত 5ত পঢ়ি আছিলে, লাষ্টত গৈ পেলাই 6ত নাম লগাব নোৱাৰা হ'ব, 5তো যাবলৈ তেওঁলোকে ডাঙৰ হৈ গৈ থাকিব, বয়সটো বাঢ়ি গৈ থাকিব, এক বছৰ লছ হৈ আছে এইফালে। গতিকে লাষ্টত বিদ্যালয় এৰি দিব। সেইটো কেছটো আমাৰ অসমত বহুত বেছি। গতিকে সেইকেইটা কাৰণ, বিদ্যালয়ত ভৰ্তি আৰু বিদ্যালয় এৰাৰ হাৰ যিটো, বিদ্যালয়ৰ নামভৰ্তিয়ে কিছুমানে নকৰায়, দৌৰি ফুৰোঁতে সময় গুচি যায়, ল'ৰা ছোৱালীকেইটা এনে ডাঙৰ হৈ এনে বাঢ়ি যায়, আৰু কিছুমানৰ কি হৈ থাকে, এঠাইৰ পৰা আন এঠাইলৈ দৌৰোঁতে বা বিদ্যালয়ৰ বিভিন্ন পইচা পাতি বা বিভিন্ন ঘৰুৱা পৰিৱেশ বা বিভিন্ন কাৰণত বিদ্যালয় এৰাৰ হাৰটো বেছি হোৱাৰ কাৰণেও মানৱ সম্পদৰ অলপ উন্নয়নত বাধাৰ সৃষ্টি হয়। প্ৰতিষেধক টীকাকৰণৰ হাৰ, এখন দেশৰ প্ৰতিষেধক টীকাকৰণৰ হাৰেও দেশখনৰ মানৱ সম্পদৰ উন্নয়নৰ সাক্ষ্য বহন কৰে, কিয়নো ই শিশুৰ স্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰ সুৰক্ষা প্ৰদান কৰে। সেয়ে প্ৰতিষেধক টীকাকৰণৰ হাৰকো মানৱ সম্পদৰ নিৰ্দেশ হিচাপে বিবেচনা কৰা হয়। টীকাকৰণটো কৰিব লাগে, কিয় টীকাকৰণ কৰিব লাগে, যাতে দীঘল সময়লৈকে জীয়াই থাকে। মুঠৰ ওপৰত মানুহ দীঘল সময়লৈকে জীয়াই থাকিব লাগিব, আৰু বিদ্যালয়ত নামভৰ্তি কৰি শেষলৈকে তেওঁৰ যিমানখিনি পঢ়িব পৰা ক্ষমতা আছে, যিমানখিনি তেওঁ জানিব পৰা ক্ষমতা আছে, যি বিষয়ে তেওঁ পাৰ্গত, সেই বিষয়ে তেওঁ শিকিবলৈ পৰ্যাপ্ত সুবিধা পাব লাগিব। সেই বিভিন্ন কাৰণত যদি সকলোখিনি সুবিধা পাই যায়, সকলোখিনি কাৰণ যদি সফলৰূপে ৰূপায়িত হয়, তেনেহ'লে তেওঁ এজন সঠিক মানৱ সম্পদ হিচাপে ৰূপায়িত হ'ব তেওঁ পাৰিব। গতিকে আমি ইমানখিনি পঢ়ি পেলাই সিমানখিনি বুজি পালোঁ। তো প্ৰশ্ন ইয়াত আছে, এইখিনি মই বুজাইছোঁ। শিক্ষা উচ্চ হাৰে কিদৰে মানৱ সম্পদৰ উন্নয়ন হোৱা বুজায়। আমি বুজিছোঁ শিক্ষা উচ্চ হাৰ থাকিলে মানৱ সম্পদ কিয় উন্নয়ন হয়, মানে মানুহে সিমান শিকিব পাৰিব, উন্নয়নৰ কামত অংশগ্ৰহণ কৰিব পাৰিব। যিটো মই মানৱ সম্পদৰ যিটো ডেফিনেশ্যন দিছিলোঁ, সেইটো ডেফিনেশ্যনত তাত আছে, সেইটো যদি বুজি পাই যায় ডেফিনেশ্যনটো, তেতিয়া এইখিনি প্ৰশ্ন কৰিবলৈ, মানৱ সম্পদৰ সম্পৰ্কে যিকোনো প্ৰশ্ন উত্তৰ কৰিবলৈ আপোনালোকে কোনো অসুবিধা বোধ নকৰিব। জীৱন প্ৰত্যাশা মানে কি, এতিয়া ক'লোঁ, জীয়াই থকাৰ যিটো পাৰ্চেণ্টেজ। মানৱ সম্পদৰ উন্নয়নৰ বাবে প্ৰতিষেধক টীকাকৰণ উচ্চ হ'ব লাগে নে নিম্ন হ'ব লাগে, সেইটো চাই পেলাই কৰি ল'ব। সেইটো বহুত সৰু কথা, মই নকওঁ, আপোনালোকে কিতাপত অলপ পঢ়িব, নহ'লে ভিডিঅ'টো আকৌ এবাৰ চালে বুজি পাব। জনমূৰি আয়ৰ বৃদ্ধিয়ে মানৱ সম্পদৰ উন্নয়ন হোৱাটোকে সূচায়নে, সেইটো মোৰ হিচাপত সূচাব লাগে। আপোনালোকে কি বুজিছে, যদি বুজা নাই আকৌ ভিডিঅ'টো চাব আৰু পাঠটো পঢ়িব, 2-4বাৰ পাঠটো পঢ়িলে আপোনালোকৰ ধাৰণাটো ক্লিয়াৰ হৈ যাব। মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা। বৃত্তিমূলক শিক্ষা থাকিলে মানৱ সম্পদ উন্নয়ন হৈ যায়, এইটো মই আগতে বুজাইছোঁ, যিটো কাহিনীৰ পৰা আমি বুজি পালোঁ। যদি বৃত্তিমূলক শিক্ষা এওঁ লৈছে, তেতিয়া এওঁ নিজৰ হিচাপত নিজৰ স্কিল ব্যৱহাৰ কৰি তেওঁ যিখিনি শিকিলে, এজন কাপোৰ চিলাই কৰা মানুহে এটা চাৰ্ট বনাবলৈ শিকিলে, তেওঁ চাৰ্ট এখন বনালে, বনোৱাৰ পিছত তেওঁ কি কৰিব পাৰে, এখন ডিজাইনৰ তেওঁ চাৰ্ট বনাবলৈ শিকিলে, পৰৱৰ্তী সময়ত তেওঁ কি কৰিব পাৰে, সেইটো ডিজাইনটো নৰ্মেল ডিজাইনৰ পৰা তেওঁ ফালৰি কাটি আহি বেলেগ ডিজাইন, নতুন ডিজাইন তেওঁ নিজে তৈয়াৰ কৰিব পাৰিব। নিজে তৈয়াৰ কৰি পেলাই তেওঁ ধুনীয়া ধুনীয়া চাৰ্ট বনাই পেলাই তেওঁ দেখাব পাৰিব যে নতুন গ্ৰাহক তেওঁ টানিব পাৰিব। গতিকে নিজৰ স্কিলটো ব্যৱহাৰ কৰি পেলাই কি কৰিব পাৰে, যদি তেওঁ নিজে জানিছে, বস্তুটো বুজি পাইছে, বুজি পোৱাৰ পিছত তেওঁ নিজে স্কিলটো ব্যৱহাৰ কৰি পেলাই তেওঁ মানৱ সম্পদ হিচাপে উন্নীত হ'ব পাৰিব, নিজৰ স্কিল ব্যৱহাৰ কৰি আৰু ওপৰলৈ যাব পাৰিব। গতিকে সেইটো কথাটো আমি জানোৱেই,
বৃত্তিমূলক শিক্ষাৰ ভূমিকা বহুত আচলতে বৃত্তিমূলক শিক্ষাটো হ'ব লাগে মানৱ সম্পদ উন্নয়নৰ কাৰণে সেইখিনি ইয়াত কিছুমান ডাটা দিয়া আছে আপোনালোকে সেইখিনি পঢ়ি ল'ব বুজি ল'বলৈ চেষ্টা কৰিব আৰু এইটো বস্তু পঢ়িবলৈ নাপাহৰিব যাতে এইটো বস্তুটো ভৱিষ্যতে আপোনালোকৰ কামত আহে অসম চৰকাৰে এই পৰ্যন্ত 150খন উচ্চতৰ মাধ্যমিক বিদ্যালয় বৃত্তিমূলক শিক্ষা প্ৰদানৰ বাবে ব্যৱস্থা হাতত লৈছে সমগ্ৰ ভাৰতবৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলে ভৰ্তি হ'ব পৰাকৈ প্ৰায় 6000 বিদ্যালয়ত 160টা বৃত্তিমূলক শিক্ষাৰ পাঠ্যক্ৰম প্ৰচলন কৰা হৈছে যদি আপোনালোকে ভৱিষ্যতে পঢ়ে তে আপোনালোকে এইখিনি বস্তু মনত ৰাখি পেলাই কোনখিনিত কি বস্তু আছে সেইখিনি নিজে বিচাৰি পেলাই যাব লাগে সকলোৱে আহি পেলাই কৈ নিদিয়ে আপোনালোকক নিজে বিচাৰি গৈ পেলাই কোনখিনি কি ব্যৱস্থা আছে কোন কলেজত এইটো ফেচিলিটি আছে সেইটো কলেজত পঢ়ি পেলাই বা য'ত আছে ফেচিলিটি সেইটো আপোনালোকে ফেচিলিটিটো ল'ব লাগে নিজেই সেইখিনি ব্যৱস্থা আপোনালোকে নিজে কৰিব বৃত্তিমূলক শিক্ষাৰ ক্ষেত্ৰত পাঠটোৰ সমগ্ৰ বিষয়বস্তু মনত ৰাখিবলগীয়া কথা থুৰতে লিখা থাকে আপোনালোকে এইখিনি যদি পঢ়ে পাঠটোত কি বস্তু আছে থুৰতে আপোনালোকে বুজি পাই যাব আৰু সৰু সুৰা প্ৰশ্নৰ উত্তৰো ইয়াতে পাই যাব পাৰে পায়ে যাব আপোনালোকে খালি অলপ মিলাই পেলাই লিখিব লাগে ইয়াত শ্বৰ্টত দিয়া থাকে তো আমি প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ মানৱ সম্পদ কাক বোলে এইটো মই নকওঁ আপোনালোকক মই আগতে লিখাইছোঁ আৰু কৈ আছোঁ এইখিনিত দেশৰ উৎপাদন কাৰ্যত কোনে অংশগ্ৰহণ কৰিব পাৰে মানুহে অংশগ্ৰহণ কৰিব পাৰে এইটো হৈ গ'ল মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক মানে কি আমি পাইছিলোঁ ইয়াত এইখিনিত পেজ নম্বৰ 141 যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদৰ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰকে মানৱ সম্পদৰ উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয় সেইখিনি বস্তু আগতে বুজাইছোঁ গতিকে আপোনালোকে খালি প্ৰশ্নৰ উত্তৰ হিচাপে ইয়াক চাওক নেক্সট আছে বৃত্তিমূলক শিক্ষা কাক বোলে পেজ নম্বৰ 144ত আছে বৃত্তিমূলক শিক্ষাই মানুহক অকল উপাৰ্জনক্ষমেই নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্বনিৰ্জনৰ পথ মুকলি হোৱাত সহায় কৰে এইটো বস্তুটো বৃত্তিমূলক শিক্ষাই কৰে তো আমি উত্তৰটো ইয়াৰ পৰা লিখিম আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে মানে যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয় স্কুলৰ শিক্ষাৰ উপৰি মানে স্কুলৰ শিক্ষাটো ধৰক আৰ শ্ৰেণী পঢ়িলে বি এ পঢ়িলে এম এ পঢ়িলে তাতে বৃত্তিমূলক শিক্ষা কোনো এটা বৃত্তিমূলক শিক্ষা নল'লে তাৰ ছাইডত যদি কিবা ধৰক মোবাইল মেকানিক হৈ গ'ল মোবাইল বনাবলৈ শিকিলে বা গেৰেজত কাম কৰিলে বাইক চাইক শিকিলে বা বেলেগ তেনেকুৱা কম্পিউটাৰ হাৰ্ডৱেৰ ছফ্টৱেৰ এইবিলাক শিকিলে সেইখিনি কামত আহিলে সেইবিলাক হ'ল বৃত্তিমূলক শিক্ষা বা চিলাইৰ কাম শিকিলে বা ইলেক্ট্ৰনিক কাম শিকিলে সেইবিলাক বৃত্তিমূলক শিক্ষা গতিকে বৃত্তিমূলক শিক্ষাটো হ'ব আনুষ্ঠানিক শিক্ষাৰ উপৰি আনুষ্ঠানিক শিক্ষাটোৰ লগতে থাকিবই লাগিব যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয় কিবা টকা পইচা উপাৰ্জনৰ পথ যদি মুকলি হয় সেইটোৱে হ'ল বৃত্তিমূলক শিক্ষা 9 নম্বৰ মানৱ সম্পদৰ মূল চালিকা শক্তি কি আমি যে আলোচনা কৰিছিলোঁ স্বাস্থ্য তাৰপিছত উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ এই তিনিটা বস্তু হ'ল মানৱ সম্পদৰ মূল চালিকা শক্তি মানৱ সম্পদৰ মূল চালিকা শক্তি হ'ল স্বাস্থ্য উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ এইখিনি থোৰতে কৈ দিছোঁ মানৱ সম্পদ উন্নয়নৰ বাবে ল'বলগীয়া ব্যৱস্থাৱলী এইখিনি যি নিৰ্দেশক আছে সেইখিনিকে ওলোটাকে লিখি দিলে হৈ যাব সেই নিৰ্দেশকখিনি মানে সেইবিলাকে যিবিলাক নিৰ্দেশ কৰে সেইবিলাকৰ হিচাপত আপোনালোকে সেইবিলাকতে আপোনালোকৰ উত্তৰখিনি পাই যাব মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ সেইখিনি আকৌ এইটোতে অলপ উল্টাকৈ লিখিব লাগে এইটো চিধাকৈ লিখি দিলে হৈ গ'ল নিৰ্দেশকসমূহ মানৱ সম্পদ উন্নয়ন আৰু বৃত্তিমূলক শিক্ষাৰ মাজত থকা সম্পৰ্ক বৃত্তিমূলক শিক্ষা আৰু মানৱ সম্পদৰ মাজত নিবিড় সম্পৰ্ক আছে একেবাৰে বৃত্তিমূলক শিক্ষা থাকিলেহে মানৱ সম্পদ উন্নয়নটো অতি সহজে হৈ যায় তো এটা নিৰ্দেশকসমূহৰ ভিতৰত তাৰ এইটো এটা নিৰ্দেশক হয় গতিকে এইটো বস্তুটো খালি সম্পৰ্কটো ভাল সম্পৰ্ক আছে আপোনালোকে মিলাই পেলাই লিখি ল'ব বৃত্তিমূলক শিক্ষাই কিদৰে নিবনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে নিবনুৱা সমস্যা কিদৰে লাঘৱ কৰে যিটো আমি দুটা পৰিয়ালৰ কাহিনীতে আমি বুজি পালোঁ এটা তেওঁ কি কৰিলে এটাৰ শিক্ষকৰ ল'ৰা দুটাই কি কৰিলে ডাইৰেক্ট চিধাচিধিকৈ পঢ়িলে বিজ্ঞান শাখা বা কলা শাখাত পঢ়ি পেলাই এজনে এম এ পাছ কৰিলে বিজ্ঞান শাখাত পাছ গ্ৰেজুৱেশ্যন কৰিলে মানে BSc কৰিলে তেওঁলোকে দুজনে চৰকাৰী চাকৰিৰ পিছতে দৌৰি ফুৰিলে তেওঁলোকে চাকৰি নাপালে শেষত তেওঁলোকৰ দেউতা এনে বিচনাতে পৰি আছে তেওঁলোকৰ ঘৰত পইচা পাতিৰ অভাৱ অসুবিধা হৈ গ'ল এটা আমি দেখিছিলোঁ আনটো কি আছিলে কেৱল মেট্ৰিকে পঢ়িলে মেট্ৰিকলৈকেহে পঢ়িলে HSLC দিলে তাৰপিছত কি কৰিলে পঢ়িবলৈ মন নকৰিলে তেওঁলোকে চিলাই কাম শিকিলে আৰু ঘৰৰ ওচৰতে দোকান দি পেলাই ধুনীয়াকৈ আৰামত ঘৰ চলাব পৰাকৈ চিলাই বুনাই কৰি পেলাই তেওঁ ঘৰ চলাব পৰা হ'ল টকা পইচা উপাৰ্জন কৰি সুখেৰে থাকিবলৈ ধৰিলে আৰু ছোৱালীজনী তাৰ বায়েক বা ভনীয়েকেও ঠিক তেনেদৰে বিউটিচিয়ান হৈ পেলাই বিউটি পাৰ্লাৰত কাম কৰি তেওঁ সেইখিনিও পৰিয়ালটো ধুনীয়াকৈ
চলাব পাৰিলে। গতিকে নিবনুৱা সমস্যা লাঘৱ কৰাত বৃত্তিমূলক শিক্ষাৰ যথেষ্ট অৱদান আছে, মানে একদম বেছিকৈ অৱদান আছে। এইখিনি ভুল শুদ্ধ দিয়া আছে, আপোনালোকে স্ক্ৰীনশ্বট কৰি পেলাই ৰাখিব পাৰে বা ভিডিঅ'টো পজ কৰি পেলাই আপোনালোকে কিতাপত চিন দি পেলাই বহীত লিখিব পাৰে। ইয়াৰ পিছত খালী ঠাই আছে, এইখিনি মই ৰেডি কৰিছোঁ। এখন দেশৰ উৎপাদন প্ৰক্ৰিয়াত এক অন্যতম কাৰণ হ'ল শ্ৰম, য'ত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ মানুহে। ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে। উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত চৰকাৰে বা ৰাষ্ট্ৰই বা দেশে সকলো শিক্ষিত ব্যক্তিকে চাকৰি যোগান ধৰাটো সম্ভৱ নহয়। এটা উপযুক্ত, ঘ নম্বৰটো, উপযুক্ত শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক সোপান। বৃত্তিমূলক শিক্ষাই মানুহক অকল উপাৰ্জনক্ষম বা স্বাৱলম্বীয়েই নকৰে বা উপাৰ্জনক্ষমেই নকৰে, তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্বনিয়োজনৰ পথ মুকলি হোৱাত সহায় কৰে। আপোনালোকে স্ক্ৰীনশ্বট কৰক, নহ'লে প'জ কৰি পেলাই সেইখিনি লিখি লওক। চমুটোকা লিখা মানৱ সম্পদ, এইটো ক'লোৱেই ইমান সময় মানৱ সম্পদে গাই আছোঁ। মানৱ সম্পদৰ উন্নয়নৰ নিৰ্দেশক কিতাপত আছে ধুনীয়াকৈ। মানৱ সম্পদ উন্নয়নটো বিভিন্ন নিৰ্দেশকসমূহ চমুকৈ ইয়াত সকলোখিনি সোমাই দিব লাগে অলপ অলপ। বৃত্তিমূলক শিক্ষা ধুনীয়াকৈ 1 পেজ কিতাপত আছে, আপোনালোকে মিলাই পেলাই কমকৈ মিলাই পেলাই লিখিলে হ'ল। বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, কমেণ্ট কৰিব, কিবা নজনা বা নুবুজা বা ক'ব লগা থাকিলে। তাৰপিছত বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেকৈ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ, নমস্কাৰ।